নগাঁও জিলাৰ ঢিং বিধানসভা সমষ্টিত AIUDF দলত বিদ্ৰোহ নেতাকৰ্মীৰ পদত্যাগৰ জোৱাৰ রহমান মুর্দাবাদ দলগা মুজিবুর রহমান এমএলএ মুজিবুর রহমান সাহেব মুর্দাবাদ নগাঁও জিলা সভাপতি নিৰ্বাচনত AIUDFৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থকা দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে প্ৰৰোচনামূলকভাৱে মতিউৰ ৰহমানক সভাপতি হিচাপে নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপন কৰি পদত্যাগ কৰে সহস্ৰাধিক দলীয় নেতাকৰ্মীয়ে AIUDFৰ পূৰ্বৰ সভাপতি অধিবক্তা বদৰুজ্জামান চৌধুৰীৰ সপক্ষে 80% সমৰ্থন থকাৰ পিছতো দুবাৰকৈ দলৰ পৰা নিলম্বিত হোৱা মতিউৰ ৰহমানক দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানক প্ৰৰোচনামূলকভাৱে সভাপতি পতাৰ অভিযোগ পদত্যাগী নেতাকৰ্মীৰ নগাঁৱৰ ঢিঙৰ ধূপগুৰি পথাৰত অনুষ্ঠিত হোৱা সভাত ঢিং সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নেতাকৰ্মীয়ে নগাঁও জিলা AIUDF দলৰ সভাপতি হিচাপে মতিউৰ ৰহমানক অধিষ্ঠিত কৰাত ক্ষুব্ধ হৈ সহস্ৰাধিক নেতাকৰ্মীয়ে পদত্যাগ কৰে। আমি আজি সেইকাৰণে এই বদৰুজ্জামান চৌধুৰীক প্ৰেচিডেণ্ট দিয়া নাই, সেইকাৰণে ৰাইজ ক্ষুব্ধ হৈ আমি সকলোৱে বহি আজি ডিং সমষ্টিত আমি এটা আলোচনা মৰ্মে এটা মিটিং পাতি সকলো ৰাইজৰ মত সাপেক্ষে আমি সিদ্ধান্ত লৈছোঁ এই দলৰ পৰা আমি পদত্যাগ কৰিম। ইয়াত 1000 মানুহৰ ওপৰত আছে। আমি এই গোটেইকেইটা মানুহৰ প্ৰচিডিং কৰি আমি সকলোৰে সিদ্ধান্ত মৰ্মে আমি একমত হৈছোঁ যে আমি এইটো দলৰ পৰা আজিৰ পৰা পদত্যাগ কৰিম। ৰহমানক সভাপতি হিচাপে নিৰ্বাচিত কৰাত আপোনালোকে ক্ষুব্ধ হৈ পেলাই দল ত্যাগ কৰিলে? ত্যাগ কৰিছোঁ, হয়। ভাবে তেওঁৰ বিৰুদ্ধে মতিউৰ ৰহমান চাহাবৰ গোটেই ছাপোৰ্টাৰ বুলি দলৰ সুপ্ৰিমোক এটা ৰিপৰ্ট দি যি সিদ্ধান্ত দলে গ্ৰহণ কৰিছে সেইটোৰ ওপৰত ক্ষুব্ধ হৈ আমাৰ ডিং সমষ্টিৰ গোটেই পঞ্চায়তৰ বিভিন্ন বিষয়ববীয়া, ডিষ্ট্ৰিক্ট কমিটিৰ, সমষ্টি কমিটিৰ বিভিন্ন বিষয়ববীয়াসকলে আজি একমত হৈ সভা অনুষ্ঠিত কৰি আমি প্ৰস্তাৱ মৰ্মে একত্ৰিত হৈ আমি দলৰ বিভিন্ন পদৰ পৰা পদত্যাগ কৰিছোঁ। কিমানজনে পদত্যাগ কৰিছে? প্ৰায় 1000 মানুহ এক হৈ আমি দলৰ বিভিন্ন পদৰ পৰা পদত্যাগ কৰিছোঁ। ৰুলটো নেমানি আপোনাক একপক্ষীয়ভাৱে তেখেতক সভাপতি হিচাপে নিযুক্তি দিছে। ইতিমধ্যে আমি গম পাইছোঁ ছ'চিয়েল মিডিয়া যোগে। আমি মতিবুৰ ৰহমান চাহাবক। গতিকে আমি আজি ডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তৰ পৰা আমি কৰ্মীবৃন্দ একত্ৰিত হৈছোঁ আৰু এই সম্পৰ্কে আলোচনা মৰ্মে আমি সকলোৱে সিদ্ধান্ত লৈছোঁ যে আমি সমজুৱা পদত্যাগ গ্ৰহণ কৰিম। সেই সিদ্ধান্তৰ দলৰ সেই সিদ্ধান্তৰ প্ৰস্তাৱৰ এগেইনষ্টে, অনুমোদনৰ এগেইনষ্টে যিটো নেকি নীতি বহিৰ্ভূতভাৱে মতিবুৰ চাহাবক দিছে। গতিকে আমাৰ আহ্বান হ'ল একনিষ্ঠভাৱে কাম কৰি যোৱা বদৰুজ্জামান চৌধুৰী চাহাবৰ যিটো সমৰ্থন বেছি আছিল, গতিকে বদৰুজ্জামান চৌধুৰী বা অন্য এজনক দলৰ সভাপতি দায়িত্ব দিব লাগে নগাঁও জিলাৰ। কিন্তু যিজন দুবাৰকৈ নিলম্বিত হৈ আছে তেখেতৰ দিয়াত আমি অসন্তুষ্ট। আৰু এই নীতিবহুত যিহেতু তেখেত এতিয়ালৈকে নিযুক্তি নিদিয়ালৈকে তেখেত ছাছপেণ্ডেড আছিল, গতিকে আমি ইয়াৰ প্ৰতিবাদ কৰিলে দলৰ সভাপতি মহোদয়ে আমাৰ এই সমজুৱা পদত্যাগ পত্ৰৰ গ্ৰহণ মৰ্মে ছ'চিয়েল মিডিয়াৰ জৰিয়তে হওক আমি বা ছ'চিয়েল মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াৰ যোগেদি খবৰ পাই লৈ এইটো পুনৰ বিবেচনা কৰিলে আমিও আমাৰ সিদ্ধান্তৰ পুনৰ বিবেচনা কৰিম। এইটো হ'ল আজি ইয়াত সমবেত হোৱাৰ